মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেড হল মাইনিং বন্ধ কৰাৰ নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতেই আৰক্ষী বিভাগটো তৎপৰ হৈ পৰিছিল মাৰ্ঘেৰিটাৰ নামটো 13টাকৈ অবৈধ ভূগৰ্ভ খনিৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই আৰু উচ্ছেদ কৰে তাৰ পিছতো কিন্তু সেই অবৈধ খনিৰ লগত জড়িত থকা মূল মাফিয়াসকলক কিন্তু আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰাটো কিন্তু ৰহস্যজনক বিষয় তাৰ সমান্তৰালভাৱে পাটকাই পৰ্বতমালা যি ধৰণে লিডু দাঁতিকাষৰীয়া অঞ্চলত তাৰ পিছতে লেখাপানীকে ধৰি কিনে তাৰ ভিতৰুৱা যি পাহাৰ অঞ্চলসমূহ আছে পাহাৰ অঞ্চলসমূহত থকা যিসমূহ অবৈধ ভূগৰ্ভ খনি আচলতে নিয়োজিত থকা এই শ্ৰমিকসকল আচলতে তেখেতসকলে পলায়ন কৰিছে পলায়ন কৰাৰ পিছতো কিন্তু এই যিসকল আচলতে মাফিয়া এই মাফিয়া চক্ৰটোক কিন্তু আৰক্ষী প্ৰশাসনে কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই তাৰ সমান্তৰালে উত্তৰ পূব কয়লা ইলাকাধীন অঞ্চলসমূহত যে ইমান দিনে ভিতৰ চৰা যিসমূহত আচলতে দীৰ্ঘদিনৰ পৰা এই যে অবৈধভাৱে যি ৰেড হল মাইনিংসমূহ চলে তাৰ পিছতো কিন্তু উত্তৰ পূব কয়লা ক্ষেত্ৰই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল এই যি উচ্চ স্তৰৰ বিষয়াসকলত থকা আচলতে গোপন বুজাবুজি আৰু তেখেতসকলৰ লগত এই মিটিৰালি থকাৰ বাবে কিন্তু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ যি উচ্চ স্তৰৰ বিষয়া সেই বিষয়াসকলৰ কমিশ্যন ৰাজৰ বাবে কিন্তু আজি সম্পূৰ্ণৰূপে এই যি পাহাৰ আৰু প্ৰকৃতি ধ্বংসযজ্ঞ চলাই আছে একাংশ দুষ্ট চক্ৰই তাৰ সমান্তৰালভাৱে এই যি আমাৰ আচলতে খ ৰেড হল মাইনিং আচলতে এই পাটকাই পৰ্বতমালাত আচলতে গঢ় লৈ উঠিছে আৰু এই ৰেড হল মাইনিংসমূহত আচলতে বিভিন্ন ঠাইৰ পৰা শ্ৰমিকসকলক আমদানি কৰি আনে এই মাফিয়াসকলে আৰু এই মাফিয়া চক্ৰটোৱে আচলতে সেই যি সন্দেহযুক্ত নাগৰিকো সেইসমূহ ভূগৰ্ভ খনিত তেখেতসকলে নিয়োগ হৈ থাকে গতিকে আমি অতি শীঘ্ৰে আহ্বান জনাইছোঁ যে অসম চৰকাৰক এই সম্পূৰ্ণৰূপে যিসমূহ এই অবৈধ কাৰ্যকলাপ এই কাৰ্যকলাপসমূহ শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যি এই ভিতৰ চৰাত চলি থকা যি দুৰ্নীতি এই দুৰ্নীতিসমূহ অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু গোটেই যি অভিযুক্ত যিসমূহ মাফিয়া এই মাফিয়া চক্ৰটোৰ বিৰুদ্ধে কিন্তু তৎকালে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰক্ষী বিভাগটোক আহ্বান জনাইছোঁ আৰু অতি শীঘ্ৰে যদি এই গোটেই ব্যৱস্থাটো যদি বিৰুদ্ধে যদি আৰক্ষী আৰু অসম চৰকাৰে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া অনাগত দিনত কিন্তু এই ইয়াৰ স্থানীয় যিসমূহ জনগণ যি আচলতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লৈছে আচলতে এই সন্দেহযুক্ত নাগৰিক যি ধৰণে আজি বসতি স্থল কৰিবলগীয়া হৈছে এইসমূহ অঞ্চলত আৰু এইসকলক আচলতে ৰক্ষণাবেক্ষণ দিয়াসকলকো কিন্তু আমি সকীয়াই দিছোঁ কোনো কাৰণতে এই সন্দেহযুক্ত নাগৰিকেই হওক বা এই যি অবৈধ কাৰ্যকলাপ কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব আৰু সমান্তৰালভাৱে যিসমূহ অবৈধ এই অবৈধ গাড়ীসমূহ যি ধৰণে আচলতে যি মেঘজাতীয় গাড়ীয়ে হওক এই আচলতে এই বহু বিভিন্ন ঠাইৰ পৰা আচলতে এই যি সন্দেহযুক্ত নাগৰিকসকলৰ যি লৈ আহে আৰু সেই লৈ অহাৰ পিছতে সেই যি ভূগৰ্ভ খনি এই ভূগৰ্ভ খনিসমূহত নিয়োগ হৈ থকা শ্ৰদ্ধাৰসকলে আচলতে এই মানুহসমূহ আনে এই মানুহসমূহক ভিতৰ চৰাত সোমাই গভীৰত সোমাই আৰু বিভিন্ন সময়ত এনে দুৰ্ঘটনাও সংঘটিছে বিভিন্ন লোক মৃত্যুৰ মুখত পৰিছে তাত মিথেন গেছ উৎপত্তি হোৱাৰ পিছতে বহু লোক নিজৰ জীৱন দিবলগীয়া পৰিস্থিতি হ'ল তাৰ সত্ত্বেও কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই মানৱতা ভুল লুণ্ঠিত হৈছে তাৰ পিছতো কিন্তু এই আচলতে কোনো ধৰণৰ এই যে বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ